নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আৰম্ভ কৰিবলৈ লৈছো ত্ৰিভুজ পাৰ্ট 3 আমি আগত ত্ৰিভুজৰ দুটা ক্লাস কৰিলো আৰু কি আটাইবিলাক ক্লাছৰে লিংক আমাৰ তলৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত লিংকত গলে আমাৰ আগৰ ভিডিঅসমূহ চাবলৈ পাবা এতিয়া আজি আৰম্ভ কৰিম ত্ৰিভুজৰ সদৃশতাৰ সূত্ৰৰ পৰা এটা ত্ৰিভুজৰ সদৃশতা ত্রিভুজ দুটা ত্রিভুজ সদৃশ কেতিয়া হল এটা দুটা ত্রিভুজ সদৃশ হবলৈ হলে আমাৰ তিনিটা শর্ত আছে নাম্বার 1 কোণ 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 অর্থাৎ এঙ্গল 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 এইটো কি হলে দুটা ত্রিভুজৰ ক্ষেত্ৰত মই হেকানে এক্সারসাইজ 3.1 লিখি ৰাখিছো কিয় এক্সারসাইজ 3.1 ত কোয়েশ্চন নাম্বার 1 ত দিয়া আছিল এটা ABC ত্রিভুজত এই এঙ্গল A এঙ্গল B আৰু এঙ্গল C মান দিয়া আছে একেদৰে PQR ত্ৰিভুজত এঙ্গল P এঙ্গল Q আৰু এঙ্গল R ৰ মান দিয়া আছে ইয়াত এঙ্গল A 60 ডিগ্ৰী ইয়াত এঙ্গল P 60 ডিগ্ৰী গতিকে এই মান দুটা সমান এঙ্গল A এঙ্গল B টো 80 ডিগ্ৰী দিয়া আছে এঙ্গল Q টো 80 ডিগ্ৰী দিয়া আছে একেদৰে এঙ্গল C 40 ডিগ্ৰী এঙ্গল R 40 ডিগ্ৰী দিয়া আছে এটা এই ত্রিভুজ দুটাত তিনিটা কোণৰ মান আমি ইয়াৰ এই দুটা সমান আৰু এই দুটা সমান গতিকে কোণ 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 চক্ৰমতে অৰ্থাৎ ইয়াত তিনিটা কোণ কি হয় এটো আৰু ত্ৰিভুজৰ লগত হিটো ত্ৰিভুজৰ তিনিটা কোণ সমান গতিকে ইয়াত আমি কি লিখিব পাৰো ত্ৰিভুজ ABC similar to ত্ৰিভুজ PQR similar to ত্ৰিভুজ PQR এটা এই ত্রিভুজ দুটা কিয় সদৃশ এটো যে সিম্বলটো দিয়া আছে এটো কোৱা হয় সিমিলাৰ টু অৰ্থাৎ সদৃশতাৰ সিম্বল এটা এই শব্দমতে আমাৰ মিলি আছে কাৰণ কোণ 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 এই শব্দটোৰ মতে কি হয় যদি দুটা ত্রিভুজৰ তিনিটা কোণৰ মান সমান থাকে তেতিয়াহলে ত্রিভুজ দুটা কি হ'ব সদৃশ হ'ব একেদৰে বাহু 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 2 নম্বৰ শব্দটো আৰু 3 নম্বৰ শব্দটো আছিল বাহু কোণ বাহু আমি ক্লাস 9 ত সৰ্বাংগ সমতা পাইছিলো ইয়াত আমি সদৃশতা পাইছো এতিয়া এই শৰ্তকিটাৰ সহায়ত আমি এক্সারসাইজ 3.6.3 ৰ কিছুমান অংক আমি কৰিবলৈ আগবাঢ়িম এতিয়া প্ৰথমে আমি কোৱেশ্চন নাম্বাৰ 3 লে যাম কোৱেশ্চন নাম্বাৰ 3 দিয়া আছে ABC ট্ৰেপিজিয়ামৰ ABCD ট্ৰেপিজিয়ামৰ AB বাহুডাল DC ৰ সমান্তৰাল আৰু AC BD কৰ্ণয় পৰস্পৰ O বিন্দুত ছেদ কৰে এটা ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত প্ৰয়োগ কৰি প্ৰমাণ কৰিব লাগে যে OA আমাৰ প্ৰমাণ কৰিবলৈ কি দিছে OA by OC is equal to OB by OD এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটা এটো 2016 SSLC ত আহিছিল এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট প্ৰায় টেষ্ট পৰীক্ষা বিলাকত দিও থাকে গতিকে আমি এটো ত্ৰিভুজৰ সদৃশতাৰ পৰা কেনেদৰে প্ৰমাণ কৰিম তাক চাও এটা সমাধান কৰিবলৈ যাওঁতে আমি কি কৰিম প্ৰথমতে লিখিলম দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰেলাল DC আৰু AO আৰু BD কৰ্ণয় পৰস্পৰ O বিন্দুত ছেদ কৰে প্ৰমাণ কৰিব লাগে যে OA by OC আৰু OB by OA by OC is equal to OB by OD এটো সেইখিনি তোমালোকে লিখি লবা লিখি লোৱাৰ পাছত মই তাৰ পাছৰ স্টেপখিনি হে কৰিছো এতিয়া কি লিখিম ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC ৰ পৰা ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC ৰ পৰা কোন দুটা ত্ৰিভুজ চোৱা AOB আৰু আনটো ত্ৰিভুজ DOC এই ত্ৰিভুজ দুটাৰ পৰা আমি কি লিখিব পাৰো
angle OAB OAB তাৰ মানে এই এংগলটো সমান angle OCD angle OCD এই এংগলটো যেহেতু আমাৰ এইডাল বাহু সমান্তৰাল দিয়া আছে গতিকে এই দুটা কিয় সমান হ'ব এই কোণ দুটা কিয় সমান হ'ব কাৰণ একান্তৰ কোণ কাৰণ AB আৰু CD আমাৰ সমান্তৰাল দিয়া আছিল ইয়াতে একান্তৰ কোণ লিখিব পাৰা লিখি দিবা একান্তৰ কোণ বুলি ইয়াৰ পিছতে আৰু এটা কোণ চাও আমি ABO কোনটো ABO এবাৰ মই এইটো কোণ ললো সমান কি লিখিব পাৰো angle CDO তেতিয়াহলে এই দুডাল সমান্তৰাল AB আৰু CD গতিকে এইটো দুটা কোণ হ'ব একান্তৰ কোণ ৰাফত লিখিবা ইয়াৰ পাছত আৰু এটা এংগল লও AOB is equal to angle COD AOB এই কোণটো আৰু COD এই কোণটোটা কিয় সমান হ'ব এই কোণটোটা সমান হ'ব কিয় বিপৰীত কোণ মানে এটাকে আমি কি লিখিম AA শৰ্ত মতে তাৰ মানে angle শৰ্ত মতে কি হ'ব ত্ৰিভুজ AOB সদৃশ কাৰ লগত ত্ৰিভুজ DOC এই ত্ৰিভুজ দুটা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমাৰ সদৃশ হ'ল আমি প্ৰমাণ কৰি দেখুৱালো ত্ৰিভুজ দুটা সদৃশ এতিয়া সদৃশ ত্ৰিভুজৰ সদায় কি কৰিব পাৰি বাহুৰ অনুপাত ল'ব পাৰি গতিকে সদৃশ হোৱাৰ কাৰণে আমি বাহুৰ অনুপাত ল'ম গতিকে কি হ'ব OA by OC is equal to OB by OD প্ৰমাণ কৰা হ'ল এতিয়া এইকণটা প্ৰমাণ কৰা হ'ল লিখিলে হ'ল এতিয়া এইকণটা এটা সবৰে মনত প্ৰশ্ন আহিছে চাগে এই দুটা সদৃশৰ পৰা গতিকে লিখি ডাইৰেক্ট আমি অনুপাতটো লিখি দিলো এই ত্ৰিভুজ দুটা যে সদৃশ AOB এডাল মই এনেকৈ যদি লিখো AO টো কিয় লিখো AB এটো হ'বনে তেতিয়াহলে ইয়াত এটো ভূমি হ'বনে একেদৰে ইটো ত্ৰিভুজ আছিলে ODC কোণবিলাক সমান হৈ আছিল নিৰ্দিষ্ট কিছুমান কন্ডিশনত পৰি আছিল এই দুটা তোমাৰ একান্তৰ কোণ হৈছিল এটো বিপৰীত কোণ হৈছিল আৰু angle শৰ্ত মতে তোমাৰ ত্ৰিভুজ দুটা সদৃশ হ'ল এতিয়া সদৃশ হ'লে বাহুৰ অনুপাত ল'ব পাৰি চোৱা OA এটো ত্ৰিভুজৰ বাহু হয়নে OA আৰু OC এটো ত্ৰিভুজৰ বাহু হয়নে এটো এটা অনুপাত এটো ত্ৰিভুজৰ এডাল বাহু এটো ত্ৰিভুজৰ এডাল বাহু OB এটো ত্ৰিভুজৰ বাহু ABO ত্ৰিভুজৰ বাহু একেদৰে OD DOC এই ত্ৰিভুজৰ বাহু গতিকে আমি দুটা ত্ৰিভুজ যেতিয়া সদৃশ হ'ব তেতিয়াহলে এই ত্ৰিভুজ দুটাৰ আমি বাহুৰ অনুপাত ল'ব পাৰো আৰু এই ত্ৰিভুজ দুটা সদৃশ কোনটো কন্ডিশনত হৈছে কোন এই কোন শৰ্ত মতে ত্ৰিভুজ দুটা আমাৰ সদৃশ হৈছিল গতিকে আমি তাত বাহুৰ অনুপাত ল'লো ইয়াত প্ৰমাণ কৰা হ'ল লিখিম ইয়াতে আৰু এটা কথা ইয়াত যে আমি কোন তিনিটা কোণ ল'লো এতিয়া আমি জানো তিনিটা কোণ লৈ ইয়াত চোৱা এই কোণটো সমান এইটো ইয়াৰ পৰা কাৰণ OBA তাৰ মানে এই কোণটো OCD তাৰ মানে এই কোণটোৱে সমান ABO তাৰ মানে এই কোণটোৱে কাৰ লগত সমান D লগত সমান
এটো ডি লগত সমান ঠিক আছে নে ও কোণটো সমান ওটো এই দুটা সমান এতিয়া আমি ইয়াত টিপুলেই লিখি ডাবলেও লিখিব পাৰোনে এই চৰ্তমতে ত্ৰিভুজ দুটা সদৃশ বুলিও লিখিব পাৰো কিয় ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় এ কোণটো যদি চি লগত সমান বি টো যদি ডি লগত সমান ও টো সমান হ'বই কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে দুটা কোণ সমান হলে তিনি নম্বৰ কোণ যে সমান হ'ব লাগিবই এতিয়া সেই বস্তুখিনি তোমালোকে কিতাপত আছে ভালদৰে সঠিকতাৰ চৰ্ত কোণ বাহু এটা বাহু কোণ বাহু এই গোটেইকেইটা তোমালোকে কিতাপত এবাৰ ভালদৰে পঢ়ি চাই ল'বা এতিয়া আমি ইয়াৰ পিছত এটা কুৱেশ্যনলৈ আহিছো এতিয়া আমি কুৱেশ্যন নাম্বাৰ 8 লৈ আহো কুৱেশ্যন নাম্বাৰ 8 আমাক দিয়া আছিলে এ বি চি ডি সমান্তৰিকৰ এটো এ বি চি ডি সমান্তৰিকৰ এ ডি বাহুৰ বৰ্ধিত অংশত এ ডি বাহু ডাল বহাই দিলে তাৰমানে ইয়াৰ বৰ্ধিত অংশত ই এটা বিন্দু এই ই বিন্দুটো আমি ধৰিলো হল আৰু বি ৰেখাই কি হল সি ডি এফ বিন্দুত সেট কৰে এতিয়া প্ৰমাণ কৰি দেখুৱাব লাগে যে ত্ৰিভুজ এ বি ই এই গুটি ডাঙৰ ত্ৰিভুজটো এইটো মই হলে এ বি সদৃশ কাৰ লগত চি এফ বি এইটো আমাক সদৃশ বুলি প্ৰমাণ কৰি দেখুৱাব লাগে তো ইয়াৰ আগতে মই কেইটামান কথা কওঁ আমি অনলাইন বিদ্যালয়ৰ ফালৰ পৰা তোমালোকলৈ আৰু কেইটামান বিষয় আমি সংযোগ কৰিছো মানে আগতে মেইনলি আমি মেথছ আৰু সোশ্যালৰ ওপৰত গুৰুত্ব দিছিলো এতিয়া আমাৰ পৰ্যায়ক্ৰমে তোমাৰ সায়েন্স এডভান্স মেথছ ইংলিছ এই আটাইখিনি বিষয় তোমালোকৰ কাৰণে আমি আগবঢ়াই দিম গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে আমাৰ আগৰ যিবিলাক ভিডিঅ' আছিলে সেই ভিডিঅ'সমূহ চাবৰ কাৰণে তোমালোকে তলত ডেসক্ৰিপচনত আমাৰ লিংক দিয়া আছে এই লিংকখিনি চালে গোটেই বস্তুখিনি তোমালোকে ভালদৰে চাব পাৰিবা এতিয়া আমি এই অংকটো সমাধান কৰিবলৈ আগবাঢ়ো এতিয়া আমি কোৱেশ্চন নাম্বাৰ 8 ত দিয়া আছে বুলি আমি বস্তুখিনি গোটেইখিনি লিখিলো যেখিনি আমাক দিয়া আছিলে এ বি চি ডি সমান্তৰিকৰ এ ডি বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু তাৰছত সেই বস্তুখিনি লিখি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি ই সদৃশ চি এফ বি এটা এইটো সঠিকতা প্ৰমাণ কৰিবলৈ যাওঁতেনে প্ৰথম কি লিখিম এতিয়া এখিনি লিখি লব আগত মই লিখি দিয়া নাই ওপৰত হেতু কাৰণ এতিয়া ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ চি এফ বিৰ পৰা এই ত্ৰিভুজ দুটাৰ পৰা লৈ লওঁ এই ত্ৰিভুজ দুটাৰ পৰা আমি কি লিখিব পাৰিম এ বি এংগল চাবা দেই এ ই বি এংগল এ ই বি ইকুৱেল টু এংগল চি বি এফ হবনে এ ই এংগলটো চি বি এফ এংগলটো সমান হবনে হব কি হব এই এংগলটা কি এংগল হব আমি যদি ইয়াত এডাল ইয়াৰ সমান্তৰালকে ডি সিৰ সমান্তৰালকে আমি এডাল যদি ৰেখা টানো তেতিয়াহলে আমাৰ এডাল কি হব একান্তৰ কোণ গতিকে এই কোণটো হব একান্তৰ কোণ আৰু এংগল বি এ ই ইকুৱেল টু এংগল বি চি এফ বি এ ই তাৰমানে এই এংগলটো বি চি এফ এই এংগলটোৱে কি হ'ব এই দুটা সমান হ'ব কাৰণ এই দুটা কি হয় সমান্তৰিকৰ বিপৰীত কোণ আৰু এংগল এ
ABE সমান এংগল CFB so ABE এই কোণটো আৰু CFB এই কোণটো এই দুটা একান্তৰ কোণ গতিকে কি লিখিব পাৰোঁ আমি এনেকে A শৰ্ত মতে তাৰ মানে কোণ শৰ্ত মতে এই আমি যি দুটা ত্ৰিভুজৰ পৰা লৈছো সেই ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ ABE similar to triangle CFB প্ৰমাণ কৰা হ'ল এতিয়া ইয়াৰ পাছতে আমি আৰু এটা অংক কৰিম এতিয়া এই গোটেই বস্তুখিনি তোমালোকে খুব ভালদৰে চাই থাকা এতিয়া কোৱেশ্চন নাম্বাৰ 13 ত আমাক এটা কোৱেশ্চন দিছিলে কোৱেশ্চনটো দিছে ABC ত্ৰিভুজৰ ওপৰত ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু এংগল ADC এই এংগলটো আৰু এংগল BAC এটা এংগল BAC এটো 90 ডিগ্ৰী এংগল আৰু ADC এটো 90 ডিগ্ৰী এংগল আৰু এই দুটা কি হ'ব এই দুটা আমাৰ সমান বুলি কৈ দিছে দেখুৱাব লাগে CS² CB.CD এতিয়া এই যি দুটা পাৰ্ট প্ৰথম কথা হ'ল ABC এই ত্ৰিভুজটো আমাৰ যেটো অৰিজিনাল ত্ৰিভুজটো এডালটো AD ডাল আমি পাছত টানি লৈছো সেই ABC ত্ৰিভুজটো আৰু ADC এই ত্ৰিভুজটো সেই ত্ৰিভুজটো আমি চাম আমাৰ ABC ত্ৰিভুজটো আমাৰ এনেকৈ আছিল এটো A এটো B আৰু এটো C এটো কিন্তু 90 ডিগ্ৰী এংগল একেদৰে আমি ADC ত্ৰিভুজটো যেতিয়া গৈছিলো এই DC ডাল ভূমি কাৰণ DC ডাল লম্ব হৈ আছে গতিকে মই তলত লিখিছো এই D কোণটোহে 90 ডিগ্ৰী ইয়াত D এটো C তেতিয়ালে এটো কি হ'ব এই আমাৰ এই ত্ৰিভুজ দুটা আমি যদি সদৃশতা প্ৰমাণ কৰিব পাৰো সদৃশ বুলি তেতিয়ালে আমাৰ এই যেটো অনুপাত দিয়া আছে সেই অনুপাতটো আমাৰ ওলাব এতিয়া আমি অংকটো সমাধান কৰিব যাওঁতে প্ৰথমতে কি কৰিম দিয়া আছে ত্ৰিভুজ ABC আমি লিখিলো দিয়া আছে ত্ৰিভুজ ABC BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগল ADC এংগল BAC প্ৰমাণ কৰিব লাগে যে CS² CB.CD এতিয়া প্ৰমাণটো সেইখিনি দিয়া আছে বুলি লিখিলো তাৰ পিছত ইয়াৰ পৰা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC ৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি লিখিব পাৰো এটা চোৱা প্ৰথমে লিখিম এংগল BAC তাৰমানে এই এংগলটো আমাৰ কিমান আছিল 90 ডিগ্ৰী গতিকে আৰু ইটো ত্ৰিভুজত 90 ডিগ্ৰী এংগলটো কোনটো ইটো ত্ৰিভুজত 90 ডিগ্ৰী এংগল আছে তোমাৰ ADC এটো গতিকে ADC আমি লিখিব পাৰো এটো এতিয়া এই কোণটোটা কি সমান এই কোণটোটা সমান এটা কাৰণে কিয়ন আমি ইয়াত কাষ লিখিব পাওঁ প্ৰত্যেকই 90 ডিগ্ৰী বা এই কোণটো তোমাৰ 90 ডিগ্ৰী আৰু ডি কোণটো 90 ডিগ্ৰী গতিকে প্ৰত্যেকই 90 ডিগ্ৰী আমি লিখিব পাৰো একেদৰে এংগল BCA চোৱা BCA মই পৰীক্ষাত কৰোঁতে এইটো হে ত্ৰিভুজ এইখিনি আঁকিব নালাগে মই বুজাবৰ কাৰণে আঁকি লৈছো BCA এই C কোণটো ললো ইয়াৰ সমান কি লিখিব পাৰো ইয়াৰ সমান লিখিব পাৰো DCA আৰু এটো কি দুইটা তাৰমানে BCA এই ABC ত্ৰিভুজটো আছে ADC ত্ৰিভুজটো C কোণটো আছে গতিকে আমি হেতু কি বুলি লিখিব পাৰো এংগল DCA তাৰমানে এটো কি হ'ব সাধাৰণ কোণ এটাকে তিনটা কোণ সমান নহলো ইয়াত এটো কোণে সমান এটো কোণে সমান গতিকে B = A হ'বই লাগিব ঠিক আছে আমাৰ এতিয়া
কি লিখিব পাৰোঁ এটাকে এ শৰ্ত মতে কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এই দুটা কোণৰ যোগফল যেটো হ'ব তাৰ তৃতীয় কোণটোৰ যোগফল ওলাবই তৃতীয় কোণটো তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'বই লাগিব গতিকে হেতু হ'বই গতিকে এ শৰ্ত মতে আমি কি লিখিব পাওঁ ত্ৰিভুজ ABC similar to triangle ADC এতিয়া ইয়ালৈকে লিখিলো এ শৰ্ত মতে গতিকে আমি এই ত্ৰিভুজ দুটা যেতিয়া সদৃশ হলে আমি কেন্দ্ৰ কি কৰিব পাৰো বাহুৰ অনুপাত ল'ব পাৰো মই প্ৰথমে ললো CA এটো ত্ৰিভুজৰ CA এটো CA বাহু এডাল আৰু ইটো ত্ৰিভুজৰ কি হ'ব এইটো চোৱা দুডাল ভূমি মিলি আছে না ইটো ত্ৰিভুজত আমি কি লিখিব পাৰো CD ইজুকেল টু এতিয়া আমাৰ প্ৰমাণ কৰিবলৈ কি দিছিলে CA স্কয়াৰ গতে আৰু এটো CB ডাল ন CB এডাল বাহু হয়নে তাহলে ইয়াত এডাল কৰ্ণ হৈ আছে নে ইয়াত CA এডাল কৰ্ণ হয়নে এই CA মিলি গল এতিয়া যদি বৰ্জ্যবৰণ কৰো CA * CA তাহলে কি হ'ব CA স্কয়াৰ ইজুকেল টু আমাক কি দিছে CB ডট বৰ্জ্যবৰণ কৰিলে কি ওলাব CB ডট CD আমাৰ প্ৰমাণটো এইটোই মানে আমাৰ প্ৰমাণ কৰিবলৈ কৈছিলে CA স্কয়াৰ ইজুকেল টু CB ডট CD এনেকুৱা ধৰণৰ বাকি অংকখিনিও একেই তোমালোকে চেষ্টা কৰি চাবা আৰু তোমালোকৰ কিবা যদি প্ৰবলেম থাকে কিবা যদি সুধিব লগা থাকে কমেন্ট বক্সত আমাক কমেন্ট কৰিব পাৰা আমি পৰ্যায়ক্ৰমে তোমালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম আজিলৈ ক্লাছ ইমানতে শেষ কৰিছো ধন্যবাদ